तेने ब्रह्मा हृदय कवये मुह्यन्ति यत्सुराय तेजो वर्मृदं यथा विनिमयो यत्र चग्रो मिषा धन्नास्तेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मापूर्तिता कर्तवा वस्तु परमो निमत्स शरणं सतं वेदं वस्तवमत्र वस्तु शिवनं तापत्रयोमूलकम् श्रीमद्भगवते महामुनिकृते किंवा पररीश्वरः सद्हृदयवरुध्यते यत्र कितिभि चुचुभि तत्क्षणात् निगमाकल्पतरो गलितं फलं चुकामुखद्मितद्रवसंयुतं पीयता भगवतं रसामलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालु भकत वैष्णव समस्त आइ शिशु समस्त আপোনাৰ সব সমস্তজন কৃপালু ভকত বৈষ্ণৱৰ আমি চৰণত সেৱা জনাই আপোনাৰ খবৰ আজ্ঞা লৈ আশীৰ্বাদ লৈ ভাগৱতৰ দশম স্কন্ধৰ শিশুপালৰ আখ্যান শীৰ্ষৰ আজি আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। হি অনন্তৰে ঋষিগণে হোম সমৰ্পিয়া হে মাধৱত নিবেদিলা কৃতাঞ্জলি হুয়া হে শুনি মোক প্ৰভুদেৱ এক মনহু হে আপুনি জানা যেন এ থান ৰাজহু এ সমস্ত ৰাজা কজিনী এক স্থান কৰি
এতেবে ৰাজসূয় কৰি পুজিব শ্ৰী হৰি এই সমস্ত নিপতি দুৰ্বা ক্ষত দেয়সিৰে এই অভিষেক মন্ত্ৰয়োচা ৰিব দ্বিজবৰে এতেবে অধিৰাজ চক্ৰৱৰ্তী নাম পাই এই সবাৰ উপৰি নিজ আদেশ বোলাই ভগৱান কৃষ্ণৰ জন্ম কৰ্ম আৰু লীলা এই সমস্তখিনিক একেলগে কোৱা হয় কি বুলি দশম বুলি অৰ্থাৎ ভাগৱতৰ এটা নাম দশম ভাগৱতক কি বুলি কোৱা হয় দশম বুলি কোৱা হয় কিয়নো দশম বুলি কোৱা হয় বাকি 17 পুৰাণ 5টা অথবা 6টা লক্ষণযুক্ত একমাত্ৰ ভাগৱত পুৰাণ 10 লক্ষণযুক্ত সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইশানু কথা মুক্তি আৰু আশ্ৰয় এই 10টা ভাগৱতৰ লক্ষণ 10টা লক্ষণ ভাগৱতত পৰিপূৰ্ণ ৰূপত প্ৰকাশ পোৱাৰ কাৰণে ভাগৱতৰ এটা নাম দশম ভাগৱতৰ স্কন্ধ 12টা দশম স্কন্ধত ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম আৰু বেদস্তুতিলৈকে তেওঁৰ সমস্ত পৰমাৰ্থ সেইটো কাৰণে দশম স্কন্ধত থকা কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব এই 12 স্কন্ধ ভাগৱতত থকাৰ বাবেই ভাগৱতৰ এটা নাম দশম এই দশম স্কন্ধত কংসৰ অন্ধকাৰ কাৰাগাৰত মথুৰা ধামত দৈৱকী নন্দন কৃষ্ণৰ জন্ম হৈছে কৃষ্ণই জন্ম হৈ প্ৰথমতে মাতৃৰ কোলাত দেখা দিয়া কিন্তু নাই ভগৱান কৃষ্ণই প্ৰথম জন্ম হৈ ক'ত দেখা দিছে বসুদেৱক দেখা দিছে আকাশত মাতৃ দৈৱকীয়ে নিদ্ৰাগত অৱস্থাতে আছে আৰু বসুদেৱে দৈৱকীক কৈছে হীৰা এইয়া আমাৰ প্ৰাণৰ পুত্ৰ তেতিয়া বসুদেৱ দৈৱকীৰ লগতে ভগৱান কৃষ্ণক গৰ্ভস্তুতি মাতৃৰ গৰ্ভত থাকোঁতেই কৰিছে কোনে স্তুতি কৰিছিলে সি ইন্দ্ৰ ব্ৰহ্মা শিৱ লক্ষ্মী আৰু দেৱঋষি নাৰদ হিচাপটো কৰি ল'ব দেই অংক ন হা সৃষ্টিকৰ্তা ব্ৰহ্মা দেৱঋষি নাৰদ 2জন শিৱ 3জন ইন্দ্ৰ 4জন আৰু লক্ষ্মী মাতা 5জন ভগৱান পৰম পিতা পৰমেশ্বৰে মাতৃৰ গৰ্ভত আহি অষ্টম পুত্ৰ ৰূপত যেতিয়া স্থিতি ল'লে জন্ম হোৱাই নাই প্ৰকাশ হোৱাই নাই মাতৃৰ গৰ্ভত থাকোঁতেই জগতৰ নাৰায়ণক আহি এই 5জনে গৰ্ভস্তুতি কৰিছে কিয়নো এই 5জনে গৰ্ভস্তুতি কৰিলে বেলেগে কিয় নকৰিলে তত্ত্বটো ক'ত দিছে ভাগৱতৰ দশমৰ অন্তিমত দিছে য'ত আছে বেদস্তুতি য'ত বেদস্তুতি আছে বেদস্তুতিত জগতৰ সমস্ত জীৱগণে পৰম পিতা পৰমেশ্বৰৰ উদৰত বাস কৰি তেওঁ প্ৰথম নিশ্বাসত বেদগণ ৰূপত প্ৰকাশ হৈছিলে জীৱগণ
এই জীৱ সমগ্ৰই ভগৱন্তৰ প্ৰভুৰ উদৰত থাকি ভগৱন্তক উপাসনা কৰিছিলে আৰু তেতিয়া তেওঁলোকে ভগৱন্ত প্ৰভুৰ পৰা আশীৰ্বাদ বিচাৰিছিলে আপুনি আপোনাৰ উদৰত ৰাখি আপুনি আমাক বেদগণ ৰূপত আপোনাক স্তুতি কৰাৰ সুযোগ দিছে হে জগতৰ হৰি হে পৰম পিতা পৰমেশ্বৰ আপুনি যেতিয়া মাতৃৰ উদৰত থাকিব তেতিয়া আমাক স্তুতি কৰাৰ এটা সুযোগ দিবনে গতিকে ভকত আৰু ভগৱান মূৰ্তি একেবাৰে আমি ভিন্ন দেখিছো কিয় আমাৰ ভকতিৰ অন্তঃকৰণ গভীৰ নহয় আমাৰ ভকতিৰ অন্তঃকৰণ শ্ৰীমদ ভাগৱত নহয় আমাৰ ভকতিৰ অন্তঃকৰণ এক ঈশ্বৰৰ এক তত্ত্ব নহয় সেইটো কাৰণে আমি কি দেখো ভেদ দেখো য'ত ভেদ তাত উৎপত্তি হয় জেদ য'ত জেদ তাত উৎপত্তি হয় ক্ৰোধ য'ত ক্ৰোধ তাত উৎপত্তি হয় অহংকাৰ আৰু য'ত অহংকাৰ তাত উৎপত্তি হয় বিনাশ এইটো কাৰণে জগতৰ হৰিয়ে মাতৃ দৈৱকীৰ গৰ্ভত স্থিতি লওঁতেই এই জগতত জীৱবিলাকৰ মাজত থকা যি ভেদাভেদ ভাৱ এই ভেদাভেদ ভাৱক দূৰ কৰিবৰ নিমিত্তে 5জন দেৱতাক তেওঁ চান্স দিছে মই মাতৃৰ গৰ্ভত থাকোঁতেই তোমালোকে মোক স্তুতি কৰাৰ এটা সুযোগ পাবা কোনে পাবা এই সৃষ্টিকৰ্তা ব্ৰহ্মা তুমি জন্ম হৈয়ে মই ক'ৰ পৰা আহিলো বুলি ৱাদি হেৰুৱাই পদুমৰ নলিকাৰ সন্ধানেৰে সৈতে তুমি 100 বছৰ যাত্ৰা কৰি যেতিয়া কোনো ৱাদি নাপালা আকৌ ঘূৰি আহি তুমি পদ্মাসনত বহি একান্ত চিত্তে তুমি মোক সহস্ৰ বছৰ তপস্যা কৰিছিলা এই সাধনাৰ পবিত্ৰতা তোমাৰ লগত সদায় থাকিব মই যেতিয়া কৃষ্ণ ৰূপত দাপৰ যুগত কংসৰ অন্ধকাৰ কাৰাগাৰত মাতৃ দৈৱকীৰ গৰ্ভত যেতিয়া মই স্থিতি ল'ম মই তোমাক তেতিয়া তুমি যে মোক ইমান দিন সাধনা কৰিছিলা নেদেখাকে নোকোৱাকে মাতৃৰ গৰ্ভত থাকোঁতেই মই তোমাক স্তুতি কৰাৰ এটা সুযোগ দিম কৈলাশ ধামত বহি সহস্ৰ বছৰ জগতৰ হৰিক উপাসনা কৰা মহাবৈষ্ণৱ পৰম বৈষ্ণৱ শিৱই কেৱল জানে ঈশ্বৰক নেজানে তেওঁ ভাৰ্যাক নেজানে তেওঁ পুত্ৰক কেৱল জানে ঈশ্বৰক হৰিক সেইটো কাৰণে পাৰ্বতীৰ মনতো সংশয় আহিছিলে বোলে কি ঐ এজনে দেখোন বিয়া পাতি আনিলে মুখলৈকে নাযায় এইজনে মোক বিবাহ কৰাই আনিলে কিন্তু মোৰ প্ৰতি এওঁ কোনো ধৰণৰ কাম বাসনা একোৱেই নাই উপায়ন্তৰ হৈ কি বুলি কৈছিলে ও সহস্ৰ বৰিষ মানে আছিল যোগ ধ্যানে ও আখি তুমি পুছিলাই আমাক এ গাৱে ভস্ম জটা ধৰি হে অনেক তপস্যা কৰি আউৰ তুমি আৰাধা কাক হে মোৰ স্বামী মহাবৈষ্ণৱ শিৱ মই কেৱল তোমাকেই জানো তুমিয়েই ভগৱান সমস্ত দেৱতাসকলে ঋষিসকলে মুনিসকলে তোমাক ঈশ্বৰ বুলি সেৱা কৰা মই সদায় দেখো কিন্তু তুমি কাক উপাসনা কৰা তুমি সদায় তপময় সাধনাৰে ব্ৰহ্ম ভাৱনাযুক্ত হৈ তুমি হৃদয়ত কাক স্তুতি কৰি থাকা তেতিয়া মহাবৈষ্ণৱ শিৱই কৈছিলে যে জগতৰ নিয়ন্তাজন যিজনে এই গোটেই জগত চলাই আছে মই সেইজনক উপাসনা কৰোঁ ঐ সেইজনৰ ওচৰত মই কি জানা হে পাৰ্বতী ঐ মোৰ নাম ৰুদ্ৰ কোটি কোটি বীজৰ মাজত মই ৰুদ্ৰ নামৰ মাত্ৰ এটা বীজ তেওঁ কি তেওঁ হ'ল অনন্ত বীৰ্য গতিকে সেইজন শিৱই জন্ম জন্মান্তৰে কেৱল পৰম পিতা পৰমেশ্বৰক যেতিয়া তপস্যা আৰু উপাসনা কৰে সেইজনকো তেওঁ উপদেশ দিছিলে আজ্ঞা দিছিলে মই যেতিয়া মাতৃ দৈৱকীৰ গৰ্ভত যেতিয়া মই স্থিতি ল'ম তেতিয়া তুমি মোক স্তুতি কৰাৰ এটা সুযোগ পাবা হাতত দিব্য বীণা লৈ
নাম নামৰ ঢেঁকীত অৱস্থান কৰি দেহৰ তন্তীবিলাকক বিনাৰ তন্তীলৈ ৰূপান্তৰ কৰি সদায় হৃদয় বিনাত ৰাম কৃষ্ণ হৰি নাৰায়ণ ধ্বনিৰে কেৱল পৰমেশ্বৰৰে গুণ গাই ফুৰে। কোনে? দেৱঋষি নাৰদে। যিজনে ভগৱন্তৰ নাম, ভগৱন্তৰ গুণ, ভগৱন্তৰ যশ আৰু উপাসনা ইয়াৰ ব্যতিৰেকে বেলেগ একো বস্তু জীৱনত কোনোদিন নিবিচাৰে, সেইজন পৰম ঋষি, যাক দেৱঋষি বুলি কোৱা হয়, সেইজন দেৱঋষিকো তেওঁ এটা সুযোগ দিলে, তুমি মোক গোটেই জীৱনটো কেৱল মোৰ গুণ কীৰ্তন কৰি কৰি মোক উপাসনা কৰা। সেইটো কাৰণে মই যেতিয়া মাতৃ দৈৱকীৰ গৰ্ভত, মই যেতিয়া পৰম পিতা পৰমেশ্বৰ সকলোৰে পিতৃ পুৰুষজন দৈৱকীৰ গৰ্ভত যেতিয়া মই পুত্ৰ হৈ বাস কৰিম, তেতিয়া মই গৰ্ভত থাকোঁতেই হে দেৱঋষি নাৰদ, মই তোমাক স্তুতি কৰাৰ এটা সুযোগ দিম। আৰু গোটেই জগতৰ মাতা হৈ, লক্ষ্মীৰ ৰূপ হৈ, সমস্ত ঐশ্বৰ্যৰ গৰাকী হৈ লক্ষ্মী মাতাই সদায় উপাসনা কৰে বিষ্ণুৰ চৰণ। আৰু লক্ষ্মী মাতাক ক'লে, হে মোৰ ভাৰ্যা লক্ষ্মী, মই যেতিয়া মোৰ মাতৃ দৈৱকীৰ গৰ্ভত যেতিয়া মই স্থিতি ল'ম, তেতিয়া তুমি মোক গৰ্ভত থাকোঁতেই স্তুতি কৰাৰ মই এটা সুযোগ দিম। আৰু লক্ষ্মী মাতায়ো সেই সুযোগ পালে। দেৱতা ইন্দ্ৰ, যাৰ গুৰু হ'ল বৃহস্পতি, বৃহস্পতিৰ দ্বাৰা তেওঁ গম পালে জগতৰ হৰি কৃষ্ণ মাতৃৰ গৰ্ভত আহি যদিও পৰম পিতা পৰমেশ্বৰ পুত্ৰ ৰূপত স্থিতি ল'ব, আৰু সেইটো কাৰণে দেৱৰাজ ইন্দ্ৰয়ো আহি কংসৰ কাৰাগাৰত মাতৃৰ গৰ্ভত জগতৰ হৰি কৃষ্ণ যেতিয়া স্থিতি লৈ আছে, গৰ্ভত থাকোঁতেই পাঁচজনে একেলগে স্তুতি কৰিছে। কাক? ভগৱান কৃষ্ণক। কি বুজাইছে আমাক? আমি কৃষ্ণক এতিয়া স্তুতি কৰি সন্তুষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। আমি ভগৱান কৃষ্ণক স্তুতি নকৰিলেও ভগৱান কৃষ্ণৰ কোনো ক্ষতি নাই। ভগৱান কৃষ্ণই মাতৃৰ গৰ্ভত স্থিতি লৈ থাকোঁতেও এই পাঁচজন দেৱতাই গৰ্ভস্তুতি কৰি জগতৰ হৰি কৃষ্ণক আনন্দৰ ভাগ দিব বিচাৰে। সেইটো কাৰণে আমি যাতে ভক্তি কৰিছোঁ বুলি, ভগৱান কৃষ্ণৰ গুণ গান, তেওঁৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ বুলি আমি যাতে আমাৰ মনত কোনোদিন অহংভাৱ নানো। এইটো কাৰণে পাঁচজনে স্তুতি কৰিলে যেতিয়া ভগৱান কৃষ্ণক, ভগৱান কৃষ্ণই তেওঁ স্তুতি আৰু উপাসনাক কেতিয়াও বিফল নকৰে। ভকতে তেওঁক যিমান স্তুতি কৰে, সেই ভকতক তেওঁ একো কামনা নকৰিলেও তেওঁ কি কৰে? কৃপা কৰে, আৰু সেই কৃপাই ভকতকো ৰক্ষা কৰে আৰু উদ্ধাৰ কৰে। ভগৱান কৃষ্ণই যেতিয়া সেই পাঁচজন দেৱতাক গৰ্ভৰ পৰা আকাশলৈ যেতিয়া তেওঁ ঊৰ্ধ্বগামী হ'ল, এই পাঁচজন দেৱতাক আশীৰ্বাদ দি কৈ দিলে, মই দৈৱকীৰ নন্দন কৃষ্ণ হৈ এই ভূমিভাগত যেতিয়া মই অৱতাৰ লৈ মই যেতিয়া লীলা কৰিম, সেই পাঁচজন দেৱতা মই তোমালোকক মোৰ চৰণত সৰ্বদা স্থান দিম। কি কৰি? মোৰ চৰণৰ পাঁচটা পুণ্যময় চিহ্ন কৰি। এইটো কাৰণে পঞ্চচিহ্ন, ধ্ৰজ, ব্ৰজ, দ্ৰৱ, অংকুশ আৰু পদ্ম, এই পাঁচটা চিহ্ন কাৰ? ভগৱান কৃষ্ণৰ চৰণত। কিয়? গৰ্ভত থাকোঁতে এই পাঁচজনে তেওঁক স্তুতি কৰিছিলে, মই তোমালোকক মোৰ হৃদয়তটো স্থান দিমেই, মোৰ চৰণ মোৰ ভকতে সদায় উপাসনা কৰি মোৰ পুণ্যৰ ভাগ লাভ কৰিব পাৰিব। মোৰ চৰণ যদি উপাসনা কৰে, একেলগে তোমালোক পাঁচজনক স্মৰণ কৰা হ'ব। কিয়? মই হলো দৈৱকী নন্দন কৃষ্ণ। গতিকে আমাকো বুজাইছে, বেলেগে বেলেগে লক্ষ্মী, শিৱ, ইন্দ্ৰ, ব্ৰহ্মা, নাৰদ, আমি বেলেগে বেলেগে ঈশ্বৰ মূৰ্তি প্ৰতিষ্ঠা কৰি তেওঁলোকক উপাসনা কৰাৰো কোনো প্ৰয়োজন নাই। গৰ্ভত থাকোঁতেই পৰম পিতা পৰমেশ্বৰক তেওঁলোকে স্তুতি কৰাৰ কাৰণে গৰ্ভত ভগৱান কৃষ্ণই তেওঁৰ চৰণত সেই পাঁচজন দেৱতাক স্থান দিলে পঞ্চচিহ্ন কৰি। আৰু যদি কেনেবাকে কৃষ্ণৰ চৰণ চিন্তা কৰা হয়, কেৱল কৃষ্ণ সন্তুষ্ট হোৱাই নহয়, গোটেই ব্ৰহ্মাণ্ড সন্তুষ্ট হয়। এইজন ভগৱান কৃষ্ণৰ লীলা ভাগৱতৰ দশম স্কন্ধ। কি ৰূপত? বৈকুণ্ঠৰ এজন পাৰিষদ, যিজনৰ নাম হ'ল শিশুপাল। এই শিশুপাল বধৰ যি ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বৰ দ্বাৰা ভগৱান কৃষ্ণই আমাক আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ ভাগ দিব বিচাৰিছে। আমাৰ জীৱন এটা যজ্ঞ,
কি যজ্ঞ? আমাৰ জীৱন হ'ল এটা কৰ্মযজ্ঞ। এই কৰ্মযজ্ঞময় জীৱনত যেতিয়ালৈকে আমাৰ লগত ৰাজসিক অসূয়া অপ্ৰীতি হিংসা দেশ এইবিলাক যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভগৱান কৃষ্ণৰ যি নিৰ্মল চৰণ সেৱা সেই চৰণ সেৱা শুদ্ধ নহ'ব। সেইটো কাৰণে শুদ্ধ ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ হ'লে আমাৰ লগত থকা ৰাজসিক অসূয়া অপ্ৰীতি হিংসা দেশ এইবিলাকক দূৰ কৰি ল'ব লাগিব। সেইটো কাৰণে ভাগৱতৰ 10ম স্কন্ধত দিছে কি? যুধিষ্ঠিৰৰ ৰাজসী যজ্ঞ। যুধিষ্ঠিৰ কোন? আমাৰ আত্মা। আমাৰ আত্মাই হ'ল যুধিষ্ঠিৰ। বাহিৰত আমি পঞ্চপাণ্ডৱক চালে ভাগৱতৰ তত্ত্ব মন্থনৰ দ্বাৰা আমাৰ ঈশ্বৰ দৰ্শন কেতিয়াও নহ'ব। প্ৰতিটো চৰিত্ৰই আমি আমাৰ ভিতৰত চাব জানিব লাগিব। যিহেতু এই পঞ্চভূতৰ দেহটো জগতৰ হৰিয়ে পিন্ধি থকা এটা চোলা। এইটোত আমাৰ একো হাত নাই। অসুখ হ'লে চিকিৎসা, বিষ হ'লে বিচনাত শুই থাক, চটপটাই থাক, হয়নে নহয়? হা? তেওঁ যিটো কৰাব সেইটোৱে ভুগিব লাগিব। সেইটো কাৰণে আমাৰ হাতত নিয়ন্ত্ৰণ নাই। কিন্তু আমাৰ সংযম যদি থাকে, আমাৰ সাধনা যদি থাকে, আমাৰ ঈশ্বৰ সেৱাৰ যদি ভাগ থাকে, তেতিয়াহ'লে এই পঞ্চভূতৰ দেহটো কি হ'ব? এটা মন্দিৰ হ'ব। মন্দিৰ যিদৰে পবিত্ৰ, মন্দিৰত যিদৰে প্ৰাণ প্ৰতিষ্ঠা কৰি ঈশ্বৰক উপাসনা কৰা হয়, আমাৰ হৃদয় মন্দিৰতো আমি ভগৱন্তৰ ঈশ্বৰৰ পৰম পিতা পৰমেশ্বৰক আমি অনুভৱ কৰি আমি এই দেহটোক এটা মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই দেহ নামৰ মন্দিৰটোক আমি মন্দিৰলৈ ৰূপান্তৰ কৰাত যিবিলাক বাধা আছে, প্ৰথম বাধাটো হ'ল জৰাসন্ধ, দ্বিতীয় বাধাটো হ'ল দন্তবক্ৰ, তৃতীয় বাধাটো হ'ল শিশুপাল। সেইটো কাৰণে ভাগৱতত কি হৈছে? 10ম স্কন্ধত এই অসুৰবিলাকক নিধন কৰি দেখুওৱা হৈছে। যুধিষ্ঠিৰে ৰাজসী যজ্ঞ কৰিব লাগিব। কিয়? তেওঁৰ লগত ৰাজসিক অসূয়া অপ্ৰীতি হিংসা দেশ এইবিলাক একো থাকিব নোৱাৰিব। সেইটো কাৰণে যিমানবিলাক চক্ৰৱৰ্তী ৰজা আছে সেই ৰজাবিলাকক তেওঁ অধীন কৰিব পাৰিব লাগিব। আমি বুজিলো কি যে যুধিষ্ঠিৰ চক্ৰৱৰ্তী ৰজা হৈ গ'ল, সকলো ৰজাক তেওঁ কৰতলীয়া কৰিলে, সেয়াই নহয় জানো? ভাগৱতে আমাক সেইটো কোৱা নাই। আমাৰ আত্মা হ'ল যুধিষ্ঠিৰ। আত্মা কেতিয়াও অস্থিৰ নহয়, আত্মা কেতিয়াও চঞ্চল নহয়, আত্মা কেতিয়াও কাৰো অধীন নহয়, আত্মা কেতিয়াও পৰাধীন নহয়। সেইটো কাৰণে কি? আত্মা হ'ল পৰম পিতা পৰমেশ্বৰ। এই পৰম পিতা পৰমেশ্বৰে আমাৰ হৃদয় ধামত আত্মাৰূপত ধীৰ স্থিৰ হৈ, পাণ্ডৱৰ জ্যেষ্ঠ হৈ, ধৰ্মৰাজ যুধিষ্ঠিৰ হৈ আমাক ধাৰণ কৰি আছে। এই ধৰ্মবুদ্ধিৰ ধাৰণ শক্তিক যদি আমি আমাৰ মস্তকত স্থান নিদিওঁ, তেতিয়াহ'লে আমাৰ মস্তকত কিহে স্থান পাব? জৰা আৰু ব্যাধিয়ে। এই জৰা আৰু ব্যাধিবিলাক যেতিয়া সন্ধি হ'ব, তাৰ নাম হ'ব জৰাসন্ধ। এইটো কাৰণে জৰা ৰাক্ষসীৰ দ্বাৰা জৰাসন্ধক জন্ম দিয়া হৈছিলে। দুফাল কুৎসিত সন্তান জৰা ৰাক্ষসীয়ে একলগ কৰি দিছিলে। আছেনে নাই এই কথাষাৰ ভাগৱতৰ 10ম স্কন্ধত? আছে, হয়নে? জৰাসন্ধৰ এফাল হ'ল জড়তা, অন্য ফাল হ'ল অজ্ঞান আৰু অবিদ্যা। যেতিয়ালৈকে আমাৰ লগত জড়তা আৰু অজ্ঞান এই দুটা বস্তু যেতিয়ালৈকে থাকিব, আমি কি হ'ম? হয়, আমি তেতিয়া মানুহ নহওঁ, আমি তেতিয়া অসুৰ হ'ম, আমি তেতিয়া দানৱ হ'ম, আমি তেতিয়া ভয়ংকৰ হ'ম। কৃষ্ণস্বৰূপ পৰমাত্মাৰ পৰম পবিত্ৰ দ্বাৰকা নামৰ নগৰকো আমি 17 বাৰ আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰিম। এইটো কাৰণে জৰাসন্ধই দ্বাৰকা নগৰ অতি কমেও 17 বাৰ আক্ৰমণ কৰিছে। এবাৰো বাদ কৰা নাই কৃষ্ণই। বলৰাম প্ৰভুৱে জৰাসন্ধৰ ডিঙিটোত গছকি গদাডালেৰে মাৰি ইয়াক বধেই কৰোঁ বুলি লৈছিলে, আৰু বাসুদেৱ কৃষ্ণই বলৰাম প্ৰভুৰ হাতটোত থাপ মাৰি ধৰি, হে দাদা শান্ত হোৱা, শান্ত হোৱা, শান্ত হোৱা। বোলে কিয়? তোমাৰ হাতত ইয়াৰ মৃত্যু নাই। তুমি পৰম প্ৰভু, তুমি অনন্ত ঈশ্বৰ, গোটেই জগতক ধাৰণ কৰি থকা শক্তি আৰু সামৰ্থ্য তোমাৰ। এই সাধাৰণ জীৱটোক তুমি কিয় মৃত্যু দিব বিচাৰিছা ঈশ্বৰ হৈ? বলৰাম কি হ'ল? বলৰাম ৰৈ দিলে যে হে প্ৰিয়ান, মই তোমাৰ বাক্যত কোনোদিন অমান্য হ'ব নোৱাৰো।
কৃষ্ণক কি বুলি মাতে? বলৰামে পিয়ানুজ বুলি মাতে, প্ৰিয় অনুজ। কৃষ্ণৰ বাক্য সেইটো কাৰণে বলৰামে কেতিয়াও এৰিব নোৱাৰে। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত দুৰ্যোধন আহিলে বলৰাম প্ৰভুৰ ওচৰলৈ যে হে জগতৰ ঈশ্বৰ, হে বলৰাম প্ৰভু, এই যুদ্ধখনত আপুনি আমাক সহায় কৰক, যিহেতু পাণ্ডৱৰ পক্ষ লৈছে কৃষ্ণই। এতিয়া বলৰামে হাঁহি হাঁহি কৈছে মই কেনেকে ভাগ ল'ম? বোলে কি মোক মোৰ পিয়ানুজে আগতেই বোলে এই যুদ্ধ তুমি চাব নালাগে, তুমি তীৰ্থ কৰিবলৈ যোৱা। আগতীয়াকে পঠাই দিছে ককায়েকক। কলৈ পঠাই দিছে? মই কৃষ্ণই যুদ্ধখন চলাই থাকিম, তুমি পৰম ঈশ্বৰ, তুমি অনন্ত ঈশ্বৰ, তুমি তীৰ্থ কৰি গোটেই জগতখনক শুদ্ধ আৰু পবিত্ৰ কৰা। তাত দুৰ্যোধনক ক'লে আৰু নহ'ব দুৰ্যোধন, তোমাক মই জনকৰ তাত থাকোঁতে যি গদা শিক্ষা দিলো, এই গদা শিক্ষাৰে তুমি যুদ্ধ কৰিবা, সেয়াই তোমাৰ শক্তি আৰু সামৰ্থ্য হ'ব, মোৰ কৃপা হ'ব। মই তোমাক শিক্ষা দি থৈছো, গতিকে মই তোমাৰ পক্ষত গৈ আৰু যুদ্ধ নকৰো। মোৰ ভাতৃ পিয়ানুজে মোক কৈছে মই বোলে তীৰ্থ কৰিব লাগে। নিয়ন্ত্ৰক কোন? নিয়ন্ত্ৰক হ'ল কৃষ্ণ। জড়তা আৰু অজ্ঞান, এই দুটা বস্তুৰ যদি কেনেবাকে সন্ধি হ'বলৈ হয় তেতিয়াহ'লে ই জৰাসন্ধৰ দৰে ভয়ানক হ'ব। সেইটো কাৰণে আমাৰ হৃদয়খনক আমি কি কৰিব লাগিব? জড়তাৰ পৰা মুক্ত কৰিব লাগিব। আমাৰ অজ্ঞানবিলাকক আমি কি কৰিব লাগিব? আধ্যাত্মিক ঈশ্বৰ জ্ঞানৰ গৰাকী কৰাব লাগিব। সেইটো কাৰণে জড়তাক চৈতন্য, অজ্ঞানক আধ্যাত্মিক ঈশ্বৰ জ্ঞান, এই দুটাক যদি কৰি দিব পৰা যায় তেতিয়া জৰাসন্ধ বধ হ'ব। সেইটো কাৰণে জৰাসন্ধক বধৰ কাৰণে কাক কাক নিছে? দুই পাণ্ডৱ, ভীম আৰু অৰ্জুন, লগত বাসুদেৱ কৃষ্ণ। অৰ্থাৎ জৰাসন্ধক বধ কৰিবলৈ তিনিটা বস্তু লাগে। কৃষ্ণ পৰমাত্মা, ভীম আত্মবুদ্ধি, অৰ্জুন আত্মদৰ্শন। এই তিনিটা বস্তু যদি নহয় তেতিয়াহ'লে কেতিয়াও জৰাসন্ধ বধ নহয়। আমাৰ লগত থকা জৰাসন্ধৰ তত্ত্বটো আমি চাব লাগিব। এই তত্ত্ববিলাক বাহিৰত নাই, আমাৰ ভিতৰতে বহি আছে, আমাকেই খুলি খুলি খাই আছে। সেইটো কাৰণে ভাগৱতক কি বুলি কৈছে? ভাগৱত গ্ৰন্থ বিপৰীত। আমি যিদৰে চাইছোঁ সেইদৰে চোৱাটো আমাক ঈশ্বৰে দেখুওৱা নাই। আমি যিদৰে চোৱা নাই আমি সেইদৰে চাবলৈ শিকিব লাগিব। গতিকে আমাৰ লগত থকা জড়তা আৰু অজ্ঞানৰূপী জৰাসন্ধক বধ কৰি এই ধৰ্মপুত্ৰ যুধিষ্ঠিৰ ৰূপী আমি আত্মাক কি কৰিব লাগিব? চক্ৰৱৰ্তী ৰজা পাতিব লাগিব। যদি চক্ৰৱৰ্তী ৰজা পাতিবলৈ হয় তেতিয়াহ'লে ৰাজসুই যজ্ঞ কৰিব লাগিব। ৰাজসুই যজ্ঞ কোনে কৰিব? বেদজ্ঞ ব্ৰাহ্মণ দ্বিজসকলে কৰিব। অৰ্থাৎ আমাৰ লগত থকা যি সাত্বিক বৃত্তি, এই সাত্বিক বৃত্তিবিলাকৰ দ্বাৰাহে ঈশ্বৰৰ শুদ্ধ কৰ্ম সম্পাদন হয়। সাত্বিক বৃত্তিবিলাকৰ নাম হ'ল কি? দ্বিজ। দ্বিজ মানে দুবাৰ জন্ম লোৱা। এবাৰ জন্ম হয় কায়িক ভাৱেৰে, পাৰ্থিৱ ভাৱেৰে, আৰু এবাৰ জন্ম হয় কিহেৰে? ভকতিৰ জ্ঞান আৰু ঈশ্বৰ সংস্কাৰেৰে। সেইটো কাৰণে দ্বিজসকলক কি দিয়া হয়? ২ নম্বৰ জনমটোত উত্তৰি দান কৰা হয়, জীৱনৰ উত্তৰণ ঘটোৱা হয়। সেইটো কাৰণে উত্তৰি। গতিকে আমাৰ কি আজি পাঠ হ'ব? শিশুপাল বধ। গতিকে শিশুপাল বধ হ'বই লাগিব, তেতিয়াহে ৰাজসুই যজ্ঞ সম্পাদন হ'ব। যজ্ঞে শেকৰে কৰাবে যিটো ৰাজাক পশুতি, এতেকেহে ৰাজসুয় ঈশ্বৰ ও সেই মেলা ভৈল বাবে জগত ঈশ্বৰ। এই তোমাৰ প্ৰসাদে সিদ্ধ ভৈল জয় গবৰ। দেখিও ৰাজা গণ আচন্ত যতে ক
ঐ শিশু ভক্ষণে কৰায়ো অভিষেক এই শিশুনি নাৰায়ণ ভৈল তুষ্ট এই সভা মাজে নিয়াই লন্ত ৰত্ন সিংহাসন এই যুধিষ্ঠিৰ দ্ৰৌপদীক বসাই লন্ত তাতে এ শ্বেত ছত্ৰ খান তুলি ধৰি লন্ত মাথে এ নাৰদ প্ৰমুখে উঠি লন্ত দেৱগণ এ যজ্ঞ শেষ অমিত্ৰক কৰাইল পাশন সমস্ত তীৰ্থৰ জল পঞ্চামৃত আনি এ কৰি লন্ত শান্তি কোষে পঢ়ি বেদ ধ্বনি এ নৃপতি গণকে কৃষ্ণে দিলা হাত বাওঁ এ দুৰ্বাক্যত ধৰি সবে চলিলে কগাওঁ এ পঞ্চম সৱদ জয় ধ্বনি উঠলি এ যুধিষ্ঠিৰ শিৰে সবে দুৰ্বাক্যত দি ঋষি পত্নী গণ কৃষ্ণ পত্নী গণ যত এ ৰাজপত্নী গণ যত ধৰি দুৰ্বাক্যত এ দ্ৰৌপদীৰ শিৰত দি লন্ত কৰমিলি এ মুখ আৰ কৰি সবে দিলন্ত উৰুলি এ যুধিষ্ঠিৰ অধিৰাজ ভৈল সেই ধৰি এ দ্ৰৌপদী ভৈলন্দ অধিৰাজ পতেশ্বৰী বিষ্ণু তেজে ব্যাপিলে ক দোহাই নুকৰি এ হৰিষে সুন্দৰ মুখ প্ৰকাশে ৰুচি কি বুজাইছে আমাৰ এই যে যুধিষ্ঠিৰ আৰু দ্ৰৌপদীক দুখন আসনত বহুৱাই ৰজাসকলে দ্বিজসকলে বিপ্ৰপত্নীসকলে কৃষ্ণৰ ভাৰ্যাসকলে সমস্তজনে যে দুৰ্বা দিছে এনেকে জল অৰ্পণ কৰিছে পঞ্চামৃত অৰ্পণ কৰিছে কি বুজাইছে আমাৰ যজ্ঞৰ মূল তত্ত্ব কোন ভগৱান কৃষ্ণ কৃষ্ণই কৰাই আছে এইখিনি কিয় কৃষ্ণই কৰাইছে যে মই দাপৰ যুগত কৃষ্ণৰ ৰূপত অৱতাৰ ললো কিন্তু মোৰ পূজা কেনেকুৱা বুজি লোৱা মোক কেনেদৰে পুজিব লাগিব এই নৰক নাৰায়ণ ৰূপত দেখিব লাগিব দ্ৰৌপদীক দেখিব লাগিব লক্ষ্মী ৰূপত আৰু যুধিষ্ঠিৰক দেখিব লাগিব নাৰায়ণ ৰূপত যেতিয়ালৈকে নৰক লক্ষ্মী নাৰায়ণ ৰূপত এই জগতত লোকে প্ৰত্যক্ষ কৰিব নোৱাৰিব তেতিয়ালৈকে এইজন কৃষ্ণই জগতৰ ঈশ্বৰ বুলি মোক কেতিয়াও কোনেও চিনি নেপাব কি বুজাইছে আমাক ধৰি থকা ধৰ্ম আত্মা হল কৃষ্ণ হয়নে এই কৃষ্ণৰূপী আত্মাই আমাক ধৰি আছে কি ৰূপত ঈশ্বৰ ৰূপত হয়নে এই কৃষ্ণ যদি আত্মা হয়নে এই ধৰি থকা দেহটো কি এই ধৰি থকা দেহটো হল লক্ষ্মী সেইটো কাৰণে এফালে বহুৱাইছে ধৰ্মৰাজ যুধিষ্ঠিৰক বাম পাশত বহুৱাইছে কাক দ্ৰৌপদীক দেহ আৰু আত্মা পৃথক নহয় ঈশ্বৰ তত্ত্বৰ একটি ৰহস্য তাক বুজাবৰ কাৰণেহে সমস্ত ঋষিগণ মুনিগণ বিপ্ৰপত্নীগণ সমস্ত গণৰ দ্বাৰা দুৰ্বাৰূপী এই যে দুবৰি বন হয়নে দুবৰি বনটোৰ সৈতে দুৰ্বাৰ জল কিয় অৰ্পণ কৰা হৈছে দান্তে তিন ধৰি বুলি মাধৱে কৈছে নে নাই আমি ভগৱানক কি দিব পাৰো আমি ঈশ্বৰক কি অৰ্পণ কৰিব পাৰো যদি পাৰো তেতিয়াহলে এডাল দুবৰি বন
যদি পাৰোঁ তেতিয়াহ'লে দুবৰিবানৰ আগত অকণমান জল তাতকৈ আমি বেছি ঈশ্বৰক একো দিব নোৱাৰোঁ। কিয় একো দিব নোৱাৰোঁ? আমি দিব পৰা সম্পদ আমাৰ হাতত তেওঁৰ কাৰণে নায়েই। সেইটো কাৰণে ইয়াত দাস্য ভক্তি। ধৰ্মৰাজ যুধিষ্ঠিৰ, দ্ৰৌপদী, চক্ৰৱৰ্তী ৰজা হোৱাৰ পাছতো তেওঁলোকক অভিষেক কৰিব বিচৰা লোকসকলৰ পৰা অলংকাৰ, সা সম্পত্তি এইবিলাক বিচৰা নাই। কি বিচাৰিছে? তেওঁলোকৰ হৃদয়ৰ আশীৰ্বাদখন বিচাৰিছে। গতিকে আমিও কি ল'ব লাগিব? এই জগতৰ পৰা, সমস্ত জীৱৰ পৰা আমি কি ল'ব লাগিব? ঈশ্বৰৰ আশীৰ্বাদ ল'ব লাগিব। ভগৱান কৃষ্ণই কেতিয়াও প্ৰত্যক্ষভাৱে কাকো আশীৰ্বাদ নিদিয়ে। ভকতে যি আশীৰ্বাদ দিব সেয়াই ঈশ্বৰৰ আশীৰ্বাদ। কৃষ্ণই অকলেই যজ্ঞটো কৰি দিব পাৰে ৰাজসই, যিহেতু তেওঁ যজ্ঞগুৰু, কিন্তু নাই কৰা। কিয় কৰা নাই? তেওঁ অবাস্তৱ কৰ্ম কৰিব নিবিচাৰে। যিটো বাস্তৱ, যিটো সত্য, যিটো শুদ্ধ, তেওঁ সদায় সেইটোহে কৰি দেখাব বিচাৰে। সেইটো কাৰণে আমাৰ লগত নেদেখা ঈশ্বৰজনক বিচৰাটো আমাৰ কাৰণে ভ্ৰান্তি, ভুল। আমি নৰক যদি ঈশ্বৰ মূৰ্তিৰ ৰূপত চাব জনা নাই, তেতিয়াহ'লে আমি ভগৱানক যিমান কল্পনা কৰিলেও আমাৰ হৃদয়লৈ ভগৱানৰ ৰূপটো কেতিয়াও নাহিব। সেইটো কাৰণে নৰহৰি, নৰৰ লগত থকা হৰিজনৰ লগত যদি আমাৰ পৰিচয় নহয়, তেতিয়াহ'লে নেদেখা ঈশ্বৰজনৰ লগত আমাৰ কেতিয়াও পৰিচয় নহ'ব। ৰাজসী যজ্ঞত সেই তত্ত্বটো দেখুওৱা হৈছে। হীৰা হে যুধিষ্ঠিৰ অধিৰাজ, ভৈলা সেহি ধৰি, হে দ্ৰৌপদী ভলন্তৱাধি, ৰাজপদেশ্বৰী। হে বিষ্ণু তেজে ব্যাপিলে ক দোহানো শৰীৰ, হে হৰিষে সুন্দৰ মুখ, সুন্দৰ মুখ প্ৰকাশে ৰুচিৰ, হে লক্ষ্যে কণিপতিয়ে ক দিছি আছে চাই, প্ৰকাশন্ত কুন্তি সূত চাহন নযায়, এ বিষ্ণুত ভকত যত সমস্তৰে ৰঙ, এ অভকত ৰাজাৰ মনত মহাখংগ। তেতিয়াও আছিলে অভকত। ধৰ্মৰাজ যুধিষ্ঠিৰ ৰাজসী যজ্ঞলে ভগৱান কৃষ্ণ নিজেই তাত আছেই, ঋষি সমস্ত আছেই, মুনিগণ আছেই, হয়নে? কিন্তু তাত অভকতো আছে। অভকত নাই বুলি আমাক কোৱা নাই। যিমানে ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু দ্ৰৌপদীক বিষ্ণু আৰু লক্ষ্মীৰ ঈশ্বৰ তেজেৰে পৰিপূৰ্ণ বুলি যিমানে সকলোৱে তেওঁলোকক আনন্দৰ দৃষ্টিৰে চাইছে, অভকত ৰজাবিলাকে কি কৰিছে? সেইটো দেখি ইচ্ছাত বিচাত কৰিছে, কোট কৰিছে, খং কৰিছে। আমি কি বুজিব লাগিব? মংগল কাৰ্যত অমংগল সাধনা কৰিবলৈ অহাজনেই সেই যজ্ঞত থকা দুষ্ট ৰজাৰ নিচিনা, যি মংগল কাৰ্যত ঈশ্বৰৰ কৰ্মত বিধি পথালি দিবলৈ আহে। এতিয়াও নাই জানো? আজি বহুত দিনৰ আগলৈকে আমি এইবিলাক কথা শুনিছোঁ। বোলে কি? বোলে আমুক দুজনক যদি ভাগৱত পাঠলৈ মাতা, মই কিন্তু নাযাওঁ। সেইজনো ইমান উপবিত্ৰ হ'লনে? তেওঁ ভাগৱত পাঠলৈ গ'লে তোমালোক দুজন যাব নোৱাৰা। তুমি যদি ভকতকেই তেনেদৰে হীন দেখিলা, হয়নে বাৰু? তেতিয়াহ'লে তুমি ঈশ্বৰক ক'ত পাবা? গীতা ভাগৱত পাঠ মানে ঈশ্বৰ সেৱা। তোমাক আশীৰ্বাদৰ ভাগ ল'বলৈ মাতিছে, তুমি তালৈ অহাটো তোমাৰ কৰ্তব্য আৰু দায়িত্ব। তালৈ তেওঁ আৰু কাক নিমন্ত্ৰণ দিছে সেইটো প্ৰশ্ন কৰাৰ তোমাৰ অধিকাৰ নাই।
হয়নে বাৰু? কাৰণ এই অনুষ্ঠান মাগলে ভকত বৈষ্ণৱকে নিমন্ত্ৰণ দিব লাগিব। তোমাৰ লগত কপট থাকিলে বুলি সেইজনক মাতিলে তুমি নাহিবা, সেই কপটটো তুমি সেই অনুষ্ঠানটোলৈ আনিলে নহ'ব। হয়নে বাৰু? এওঁ পাতিলে ভাগৱত পাঠ আৰু তেওঁ কি কৰিলে তাৰ পৰা পাপ অৰ্জন কৰিলে। যিটো অনুষ্ঠানৰ লগত তেওঁ কি কৰিলে, তেওঁ পাপক যোগ কৰি দিলে। য'ৰ পৰা পুণ্য লাভ হয় তেওঁৰ কাৰণে তাৰ পৰা কি লাভ হ'ল, পাপ সঞ্চয় হ'ল। ভাগৱত গ্ৰন্থ বিপৰীত। হীৰাম এই পাছে ভীষ্মে বুলিল ধৰ্মৰ পুতক এই কৰা অৰিহণা হ'ব নৃপতি গণক। এটা অৰিহণা এটা গৰিহণা। অৰিহণাটোৰ বিপৰীতটো কি? গৰিহণা। তেওঁ ৰজাসকলক কি কৰিবলৈ কৈছে ভীষ্মই পিতামহে পৰম বৈষ্ণৱ। যিসকল ৰজাই আহি তোমাক ৰাজ চক্ৰৱৰ্তীৰ ৰজা বুলি তোমাক দুৰ্বাজলেৰে সৈতে অভিষেক কৰিছে, হে ধৰ্মপুত্ৰ তুমি তেওঁলোকক অৰিহণা দান কৰা। হয়নে বাৰু? ধন সম্পদ দিলে অৰিহণা হ'ব জানো? নহয়। কি কৰিব লাগিব? তেওঁলোকক নমস্কাৰ কৰিব লাগিব, তেওঁলোকক আত্মসম সন্মান কৰিব লাগিব, আৰু তেওঁলোকক কি কৰিব লাগিব? সেৱা সৎকাৰ কৰিব লাগিব। সেইটো গৰিহণা বুলি কৈছে। আমি ধন ধান সম্পত্তি গৰিহণা বুলি ইয়াত বুজিলে নহ'ব। ৰাম বহুত দিন আশী আছে যজ্ঞৰ কাৰণে, হে উৰ্চিয়া বিদায় দিও যাওঁ নিজ স্থানে, হে আচাৰ্য ৰীতি জপিতি এহি তিনিজন, বিদ্যাত স্নাতক আৰু বৈষ্ণৱ ব্ৰাহ্মণ। ভাগৱত শাস্ত্ৰৰ বস্তুবিলাক একদম টু দি পইণ্ট আঙুলিয়াই আঙুলিয়াই দেখুৱায়। যিটো বস্তুক আমি হাইলাইট কৰিব লাগে, বেছি স্পষ্ট কৰিব লাগে। পিতামহ ভীষ্মই জনাই দিছে এইটো কাৰণে। ভীষ্ম কি? অষ্টম পুত্ৰ গংগাৰ। কৃষ্ণ কি? অষ্টম পুত্ৰ দৈৱকীৰ। দুইজন আছে যজ্ঞ, এজন বৈষ্ণৱ সিজন বিষ্ণু। উপাসনা কাৰ হৈছে? ভকতৰ হৈছে বৈষ্ণৱ। উপাসনা কাৰ হৈছে? বৈষ্ণৱৰ দ্বাৰা ঈশ্বৰৰ হৈছে কৃষ্ণৰ। সেইটো কাৰণে কি তোমাৰ ভিতৰত থকা ৰাজসুই, ৰাজসুই মানে কি? ৰাজসিক অসূয়া অপৃত্তিবিলাক। মই ৰজা, মোৰ সকলো আছে, মোক কাকো নেলাগে, মোৰ কাৰো প্ৰয়োজন নাই, এইবিলাক অহংকাৰ। যুধিষ্ঠিৰ চক্ৰৱৰ্তী ৰজা তেনেকেহে হ'ব। মোৰ প্ৰত্যেকৰে প্ৰয়োজন আছে, প্ৰত্যেকজনে আহি মোক সহায় কৰিব লাগিব, প্ৰত্যেকজনৰে লগত মোৰ এটা কি আছে? প্ৰেম আছে, সম্পৰ্ক আছে। সেইটোক কোৱা হৈছে কি? ৰাজসুই যজ্ঞ। চক্ৰৱৰ্তীৰ ৰজা বুলি ঘোষণা কৰি অহংকাৰ প্ৰকাশ কৰাটো কৃষ্ণৰ উদ্দেশ্য নহয়। এই ভাৰত ভূমিত এজন ৰাজসুই, ৰাজসিক অহংকাৰৰ পৰা মুক্ত এজন ৰজা যদি কেনেবাকে আমি পাব বিচাৰো, তেতিয়াহ'লে ধৰ্মপুত্ৰক বিচাৰিব লাগিব। কাক? যুধিষ্ঠিৰক। কৃষ্ণই সেইটো কাৰণে ইয়াৰ পাছতে পঞ্চপাণ্ডৱক বনবাস দিব, কিন্তু কৃষ্ণই ৰজা ধৰ্মপুত্ৰক আগতেই পাতি থৈছে। কেতিয়া পাতি থৈছে? এই ৰাজসুই যজ্ঞ সম্পাদন কৰাই কৃষ্ণই তেতিয়াই যুধিষ্ঠিৰক ৰজা পাতি থৈছে। এই কথা গম পায়েই ইমান ষড়যন্ত্ৰ কাৰ? অন্ধ ধৃতৰাষ্ট্ৰৰ। আৰু অন্ধ ধৃতৰাষ্ট্ৰৰ অজ্ঞানী পুত্ৰ দুৰ্যোধন দুঃশাসনৰ। এইখিনি দেখি জ্বলি পুৰিয়ে তেওঁলোকে সেইদিনাখনৰ পৰাই মনে প্ৰাণে কেৱল পাণ্ডৱক হিংসা কৰাত লাগি গ'ল।
দুটা বৃত্তি আমাৰ লগতে আছে এটা আসুৰী বৃত্তি আৰু এটা দৈৱ বৃত্তি আসুৰী বৃত্তিটো হ'ল কৌৰৱ আৰু দৈৱ বৃত্তিটো হ'ল পাণ্ডৱ গতিকে আমাৰ বনবাস পৰ্যন্ত যদি দুখ কষ্টও হয় তেতিয়াহ'লে সহন কৰিবলৈ অভ্যাস কৰিব লাগিব এই ফলৰ পৰিণাম কি হয় আহিলে বুলি আমি কেতিয়াও প্ৰতিশোধ পৰায়ণ হ'লে নহ'ব হে ৰাম যিটো মহাৰাজা আৰু যিটো প্ৰিয় মিত্ৰ ঐ এই ছয়জন জানা অৰ্চিত উচিত হে এতেকে অৰ্চিব যদি স্থিৰ মনে জানি এই সবাতে অধিক শ্ৰেষ্ঠ যিটো মহামানী ছজনক অৰ্চনা কৰিবলৈ কৈছে ছজনক অৰ্চনা মানে কি ঈশ্বৰ তুল্য উপাসনা ছজনক কৰিবলৈ কৈছে কোনে কৈছে পৰম বৈষ্ণৱ জীৱনটো ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি কৌৰৱৰ সিংহাসনখন মই জীয়াই থকা লাগে কোনেও একো কৰিব নোৱাৰিব বুলি অক্ষত ৰাখিম বুলি সিদ্ধান্ত লোৱা গংগাৰ অষ্টম পুত্ৰ পিতামহ ভীষ্ম এই যজ্ঞত আছে আৰু তেওঁ এই মাৰ্গদৰ্শন কৰাইছে কাক তেওঁ প্ৰাণৰ নাতি ধৰ্মপুত্ৰ যুধিষ্ঠিৰক যে ছজনক তুমি সদায় অৰ্চনা কৰিবা কাক কাক কৈছে আচাৰ্য ঋতিজ আৰু পিতৃ এই তিনিজন আচাৰ্য কোন পাণ্ডৱ আৰু কৌৰৱৰ বিশেষ আচাৰ্য দুজন এজনে দ্বৈত বুদ্ধি দিয়ে সেইজন দ্ৰোণাচাৰ্য আচাৰ্য এজনে কৃপা কৰে কিন্তু আধা কৰে পুৰা কৰিব নোৱাৰে সেইজন কৃপাচাৰ্য সেইটো কাৰণে আধৰুৱা কৃপাৰ আচাৰ্য এজন দ্বৈত বুদ্ধিযুক্ত দ্ৰোণাচাৰ্য এজনে আধা কৃপা কৰে সেইটো কাৰণে তেওঁ আধৰুৱা কৃপাৰ আচাৰ্য আৰু সেইজন হ'ল কৃপাচাৰ্য দুইজনে দেখা দম কৃপাচাৰ্য যুদ্ধৰ অন্ততো থাকি গ'ল নহয় হয় নে নহয় কিয়নো বধ নকৰিলে কৃপাচাৰ্যই কুৰুক্ষেত্ৰৰ যুদ্ধত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধখনতেই কৃপাচাৰ্যক বধ কৰাব পাৰিলেহেঁতেন কিয় বধ নকৰিলে কাৰণটো কি হয় যি মোক চিনি নাপাব আচাৰ্য ৰূপেৰে আধৰুৱা কৃপাৰ আচাৰ্য কৃপাচাৰ্যকে বহন কৰি থাকিব সেইটো কাৰণে মই সেইজনক ৰাখিছো বোলে কিয় মোৰ পৰা আঁতৰ কৰি ৰাখিবৰ কাৰণে কৃষ্ণৰ ওচৰ কৰিবৰ কাৰণে কৃষ্ণ নিজেই আছে আৰু কৃষ্ণৰ তত্ত্বক বুজি নাপায় মই তোমাক সব আশা পূৰণ কৰি দিম বুলি যিজনে কৈ দিব পাৰে সেইজন আধৰুৱা কৃপাৰ আচাৰ্য মনৰ সকলো আশা পূৰ্ণ কৰিব পৰা এজনেই আছে সেইজনেই হ'ল পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণ আমাৰ মনৰ আশাবিলাক পূৰ কৰি দিব পাৰিম বুলি যদি কেনেবাকে দ্বিতীয়জন আচাৰ্যই আহি কৈছে তেতিয়াহ'লে সেইজন কি সেইজন আধৰুৱা কৃপাৰ আচাৰ্য এতিয়া ওলাইছেনে নাই আধৰুৱা কৃপাৰ আচাৰ্য নিজকে ভগৱান বুলি ঘোষণা কৰা ওলাইছেনে বাৰু হা এইটো কাৰণে কৃষ্ণই বধ কৰা নাই বোলে সময়ে সময়ে এই মুদ্ৰাবিলাক ওলাই থাকিব এই মডেলবিলাকে দেখা দি থাকিব যদি বধ কৰি দিওঁ এই মডেলবিলাক নোলোৱা হ'ব হয়নে বাৰু গতিকে আমিও চিনি ল'লেই হ'ল আমি ক'ত থাকিব লাগে কাত আশ্ৰয় ল'ব লাগে কাৰ উপাসনা কৰিব লাগে হয়নে ভাগৱত শাস্ত্ৰই যি শিকাইছে ভাগৱত শাস্ত্ৰ আমাৰ কি ভাগৱত শাস্ত্ৰ আমাৰ আচাৰ্য গীতা শাস্ত্ৰ কি গীতা শাস্ত্ৰ হ'ল আমাৰ জ্ঞানৰূপী গুৰুৰ তত্ত্ব গুৰুৰূপী জ্ঞানৰ তত্ত্ব গীতাৰ পৰা আচৰণৰূপী আচাৰ্যৰ তত্ত্ব ভাগৱতৰ পৰা এই দুটা বস্তু পোৱাৰ পাছত আমাক জীৱনত আৰু বেলেগ একো নেলাগে সেইটো কাৰণে আমাৰ বিচাৰ শাস্ত্ৰসন্মত হ'ব লাগিব শাস্ত্ৰই যিটো কৈছে আমি সেইদৰে চলিব লাগিব আমি কোনোবা এজনে কৈ দিলে বুলি সেই মতটোক আমি কেতিয়াও মানি ল'ব নোৱাৰিম সেই মতটো শাস্ত্ৰসন্মত হয় নে নহয় আমি তাক পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব
এটা কেইজনক কৈছে? 6 জনক। অৰ্চনা কৰিবলৈ কৈছে, অৰ্থাৎ উপাসনা কৰিবলৈ কৈছে।